ৰ নে টাইম ভিডিঅ' 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 আজি আমি কোকৰাঝাৰৰ পুলিচ পইণ্টৰ কাষত আছোঁ আৰু DRS ক্লিনিকৰ ভিতৰত মই আছোঁ আৰু আমাৰ এই ফাৰ্মাচিষ্ট বন্ধুবিলাক আমাৰ বন্ধুহঁত হয় আৰু বিভিন্ন ধৰণৰ ইয়াত মানে বেমাৰৰ চিকিৎসা হয় আৰু ইয়াত ডাক্তৰৰ চেম্বাৰ হয় আৰু ডাক্তৰজনৰ নাম হৈছে কৌশিক দাস। ইয়াত বিভিন্ন ধৰণৰ বেমাৰ চিকিৎসা কৰা হয় আৰু ইয়াত চেম্বাৰতো চোৱা হয় আৰু এইটো চেম্বাৰো হয় সময়মতে ৰাতিপুৱা আৰু সন্ধিয়াৰ সময়তো ইয়াত ৰোগীৰ চোৱা চিতা কৰা হয় আৰু এনেকৈ বিভিন্ন এই কোকৰাঝাৰৰ আৰু এই পুলিচ পইণ্টৰ যিমানখিনি কি আছে আৰু আমি দেখাবলৈ চেষ্টা কৰি আছোঁ দৃশ্যখন। আৰু আমাৰ ফাৰ্মাচিষ্ট বন্ধুৰ পৰা কিছু মেছেজ ল'ব খুজি আছোঁ। আৰু ইয়াতে ডক্টৰ AD শৰ্মা স্কিন স্পেচিয়েলিষ্ট মাহত দুবাৰকৈ আহি থাকে, 15 দিন মূৰে মূৰে 15 ডেজ মূৰে মূৰে আহি থাকে। ডক্টৰ AD শৰ্মা ৱেডনেছডে ৰাতিপুৱা 9টাৰ পৰা 11টালৈকে চায়, 15 দিনত একবাৰ। আৰু ইয়াতে ব্লাড টেষ্ট হয়, ECG এইবিলাক সব ফেচিলিটি পাই যাব। ঠিক আছে, ধন্যবাদ। আৰু লগতে যদি কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, যাতে আগন্তুক ভিডিঅ'বিলাক এনেকৈ বিভিন্ন ধৰণৰ বেমাৰৰ আৰু বিভিন্ন ধৰণৰ ডাক্তৰ ক'ত ক'ত বহিব, কি বেমাৰী চিকিৎসা কৰা হয় এই ভিডিঅ'খনতে লগ পাব। আৰু লগতে ইয়াত বিভিন্ন শিক্ষামূলক টপিক্সৰ ভিডিঅ'তে এই ভিডিঅ' ইয়াত সাতটাপুৰক চেনেলত আপলোড কৰা হয়। আৰু আজি যিহেতু মই কোকৰাঝাৰত আহিছোঁ তাৰ কাৰণে এই ভিডিঅ'খন আজি মই আপলোড কৰিছোঁ। জয় হিন্দ।